পুনৰ জিলিকি উঠিলে নগাঁও দেখা পোৱা গৈছে। নগাঁও ৰামানুজন কলেজত মই বৰ্তমান কৈছোঁ নগাঁও ৰামানুজন কলেজ যি জয় যি বিজয়ৰ বাবে এটা ক'ব লাগিব যে ৰিজাল্টৰ যি ধাৰা সেই ধাৰা অব্যাহত আছে আৰু ইয়াত ক'ব লাগিব যে তেওঁলোকৰ ইয়াতে অধ্যক্ষ আছে অধ্যক্ষ যদিও মেট্ৰিক পৰীক্ষা নহ'লেও সকলোৱে নিয়মিতভাৱে যাতে পঢ়ি যাওক খুব আনন্দিত শিক্ষক শিক্ষয়িত্ৰীসকলৰ চেষ্টা ভাইচ প্ৰিন্সিপালৰ যিটো আন্তৰিকতাই যিটো শিক্ষক শিক্ষয়িত্ৰীসকলক লগত লৈ যেনেধৰণে আগবাঢ়ি গৈছে আমি নিজেও তত্ত্বাৱধান কৰিছোঁ আৰু ছাত্ৰ ছাত্ৰীসকলেও যথেষ্ট কষ্ট কৰিছে আৰু অভিভাৱকসকলৰ ইয়াত ত্যাগ আছে আৰু ছাত্ৰ ছাত্ৰীৰ যথেষ্ট চেষ্টা আছে তাৰ প্ৰতিফলন বুলি মই অনুভৱ কৰিছোঁ। কিন্তু ৰামানুজন জুনিয়ৰ কলেজ বুলি ক'লে বেলেগ এটা প্ৰক্ৰিয়া নাপায় কি ক'ব? এইটোতো ৰামানুজন অন্যান্য এইটো বাৰে বাৰে প্ৰমাণিত হৈছে আৰু এইবাৰো বৰ বেয়া লাগি আছিল মনটো যে ৰেংক নিদিব বুলি শুনি আছিলোঁ কিন্তু অৱশেষত আমি যেতিয়া গম পালোঁ আমাৰ পৰা থাৰ্ড হৈছে এইটো কথাটো আমি খুব আনন্দিত। মেট্ৰিক উঠাই দিলে এটা পৰীক্ষা হ'ব হয়তো কি ক্লাছ 10 পৰীক্ষা হিচাপে হ'ব কিন্তু সেই প্ৰতিযোগিতাটো সদায় থাকিবই এইটো কেতিয়াও প্ৰতিযোগিতা নাইকিয়া কৰিব নোৱাৰে প্ৰত্যেক ক্ষেত্ৰতে প্ৰতিযোগিতা আছে হয় হায়াৰ ছেকেণ্ডেৰী ফাইনেলত গৈ পেলাই ওলাব বুলি শুনি আছোঁ গোটেই কথাটো কিন্তু মেট্ৰিক নহ'লেও এটা যে ক্লাছ 10ৰ পৰীক্ষা হ'ব এইটো দুৰূপ। ধন্যবাদ আৰু এইদৰে অধ্যক্ষ মহোদয় এনেদৰে মন্তব্য প্ৰকাশ কৰিছে আৰু তেওঁলোকৰ মাক দেউতাক আছে তেওঁলোকৰ মনৰ ভাৱ নিবাসী একাগ্ৰতা শিক্ষাৰ্থীসকলৰ আশীৰ্বাদ আৰু ভগৱানৰ ওচৰত আশীৰ্বাদ আছে। ৰামানুজন বিদ্যালয়ৰ দিলীপ বৰা ছাৰকে মানে সকলো শিক্ষক শিক্ষয়িত্ৰীৰ প্ৰচেষ্টা কষ্ট তাইৰ কৰ্মনিষ্ঠা সকলোখিনি লৈ পেলাই ৰিজাল্টটো বুলি মই ভাবোঁ আৰু ৰিজাল্ট যি অব্যাহত জয় সদায় ক'ব লাগিব ৰামানুজন জুনিয়ৰ কলেজ বুলি ক'লে এটা প্ৰক্ৰিয়া প্ৰভাৱ কাৰণ ৰামানুজন জুনিয়ৰ কলেজে নগাঁৱলৈ প্ৰত্যেকবাৰতে গৌৰৱ কঢ়িয়াই আনিছে আৰু এইবাৰ নগাঁৱলৈ গৌৰৱ কঢ়িয়াই আনিছে ৰামানুজন জুনিয়ৰ কলেজে।